নমস্কাৰ দৰ্শক সকল ব্লেন্ডাৰ টিউটোৰিয়েলৰ শৃংখলালৈ আপোনাক স্বাগতম এই টিউটোৰিয়েলটো ব্লেন্ডাৰ 259 ত ব্লেন্ডাৰ ইন্টাৰফেসৰ মৌলিক বিৱৰণৰ সম্পৰ্কে এই পাঠটি অনামিকা মেধিৰ দ্বাৰা অনুবাদ কৰা হৈছে এই টিউটোৰিয়েলটো দেখাৰ পিছত আমাৰ ব্লেন্ডাৰ ইন্টাৰফেসৰ বিভিন্ন উইন্ডোজৰ সম্পৰ্কে শিকিব প্ৰতিটো উইন্ডোত বিভিন্ন প্যাৰামিটাৰ সম্পৰ্কে শিকিব 3D ভিউত বস্তু নিৰ্বাচন কৰাও শিকিব আৰু লগতে X, Y আৰু Z ইয়াৰ ফালে এটা বস্তু কিভাবে স্থানান্তৰিত কৰে শিকিব আমি ধৰি লওঁ যে ব্লেন্ডাৰৰ সৈতে আৰম্ভ কৰা সম্পৰ্কে আপুনি জানে নহলে ব্লেন্ডাৰৰ ওপৰত আমাৰ আগৰ টিউটোৰিয়েলটো চাওক এইটো 3D প্যানেল ডিফল্ট ৰূপে ইয়াত 3D ভিউত তিনটা অবজেক্ট উপস্থিত কিউব ল্যাম্প আৰু ক্যামেৰা ডিফল্ট ৰূপে কিউব ইতিমধ্যে নিৰ্বাচিত আছে ল্যাম্প নিৰ্বাচন কৰিবলৈ সো ক্লিক কৰক ক্যামেৰা নিৰ্বাচন কৰিবলৈ সো ক্লিক কৰক 3D ভিউত কোনো এটা অবজেক্ট নিৰ্বাচন কৰিবলৈ আপুনি এই অবজেক্টৰ ওপৰত সো ক্লিক কৰিব কিউব নিৰ্বাচন কৰিবলৈ সো ক্লিক কৰক এই তিনটা ৰঙৰ এৰো কিউবৰ কেন্দ্ৰত মাৰ্জ কৰি এটো 3D ট্ৰান্সফৰ্ম ম্যানিপুলেটৰক প্ৰতিনিধিত্ব কৰে এই ম্যানিপুলেটৰে এটা নিৰ্দিষ্ট অক্ষত অবজেক্টক স্থানান্তৰ কৰিবলৈ সাহায্য কৰে ৰঙা ৰঙে X অক্ষক বুজায় সেউজীয়া ৰঙে Y অক্ষক বুজায় আৰু নীলা ৰঙে Z অক্ষক বুজায় বাও ক্লিক কৰক আৰু সেউজীয়া হ্যান্ডেলক ধৰি ৰাখক আৰু মাউসক বাওৰ পৰা সোলৈ ঘুৰাওক কিবৰ্ড শৰ্টকাটৰ বাবে G আৰু Y টিপক আমি দেখো যে অবজেক্টটো মাত্ৰ Y অক্ষৰ ফালে ঘুৰে একেইভাবে Z অক্ষৰ সৈতে অবজেক্টটো ঘুৰাবলৈ নীলা হ্যান্ডেল ব্যৱহাৰ কৰিব কিবৰ্ড শৰ্টকাটৰ বাবে G আৰু Z টিপক এতিয়া X অক্ষৰ সৈতে অবজেক্টটো ঘুৰাবলৈ চেষ্টা কৰক কিবৰ্ড শৰ্টকাটৰ বাবে G আৰু X টিপক ৰঙা বক্সৰ দ্বাৰা ঘূৰোৱা জাগাটো হল 3D ভিউ 3D ভিউৰ তলৰ বাও কোণলৈ যাওক ভিউত বাও ক্লিক কৰক ইয়াত 3D ভিউৰ বাবে বিভিন্ন ভিউ বিকল্পৰ এটা তালিকা আছে টপত বাও ক্লিক কৰক কিবৰ্ড শৰ্টকাটৰ বাবে নামপাদ 7 টিপক 3D ভিউ ইউজাৰ পাৰ্সপেক্টিভৰ পৰা টপ ভিউলৈ হলাই আমাৰ অবজেক্টক টপ ভিউৰ পৰা দেখিব পাৰি সিলেক্টত বাও ক্লিক কৰক ইয়াত 3D ভিউত সকলো অবজেক্টৰ বাবে বিভিন্ন নিৰ্বাচন বিকল্পৰ এটা তালিকা আছে অবজেক্টত বাও ক্লিক কৰক ইয়াত সক্ৰিয় বস্তুৰ বাবে বিভিন্ন সম্পাদনা বিকল্পৰ এটা তালিকা আছে 3D ভিউৰ বাওফালে অবজেক্ট টুল প্যানেল আছে এই প্যানেলে 3D ভিউত সক্ৰিয় অবজেক্ট সংশোধিত কৰিবলৈ ব্যৱহৃত বিভিন্ন টুলছৰ তালিকাবদ্ধ কৰে টুলছ বিভিন্ন শ্ৰেণীত আছে ট্ৰান্সফৰ্ম Object, Shading, Keyframes,
motion paths, repeat, grease, pencil. উদাহৰণ স্বৰূপে 3D ভিউত ল্যাম্প স্থানান্তৰিত কৰক। ল্যাম্প নিৰ্বাচন কৰিবলৈ সো ক্লিক কৰক। অবজেক্ট টুল প্যানেললৈ যাওক। আপুনি অবজেক্ট টুলছ প্যানেলত ল্যাম্পৰ বাবে বিকল্প দেখিব পাৰিব। ট্ৰান্সলেটত বাও ক্লিক কৰক আৰু মাউস ঘুৰাওক। ল্যাম্প মাউসৰ গতিবিধিৰ ফালে ঘুৰে। স্ক্ৰিনত সো ক্লিক কৰি অথবা কিবৰ্ডত এস্কেপ টিপি ট্ৰান্সলেট বাতিল কৰক। 3D ভিউৰ সোফালে এটা অন্য প্যানেল ডিফল্ট ভাবে লুকাই আছে। লুকাই থকা প্যানেলটো খুলিবলৈ 3D ভিউৰ ওপৰৰ সোফালে কোণত প্লাস সাইনত বাও ক্লিক কৰক। কিবৰ্ডৰ শৰ্টকাটৰ বাবে N টিপক। এই অতিৰিক্ত অবজেক্ট ট্ৰান্সফৰ্ম প্যানেল প্ৰপাৰ্টিজ উইন্ডোত অবজেক্ট প্যানেলৰ অনুৰূপ। আমি অবজেক্ট প্যানেল পৰৱৰ্তী টিউটোৰিয়েলত শিকিম। এতিয়াৰ বাবে অতিৰিক্ত প্যানেল লুকাও আৰু ডিফল্ট 3D ভিউলৈ উভতি যাও। মাউসৰ কাৰ্সাৰক অতিৰিক্ত অবজেক্ট ট্ৰান্সফৰ্ম প্যানেলৰ বাও প্ৰান্তলৈ নিয়া যাওক। এটা ডাবল হেডেড এৰো প্ৰদৰ্শিত হয়। বাও ক্লিক কৰি মাউসক সোফালে টানক। অতিৰিক্ত অবজেক্ট ট্ৰান্সফৰ্ম প্যানেল আকৌ এবাৰ লুকাই গৈছে। এই প্যানেল লুকাবলৈ বা সন্মুখলৈ আনিবলৈ কিবৰ্ড শৰ্টকাট N ও ব্যৱহাৰ কৰিব পাৰিব। 3D ভিউ সম্পৰ্কে অধিক জানিবলৈ টাইপছ অফ উইন্ডোজ 3D ভিউ টিউটোৰিয়েলটো চাওক। ৰঙা বাকচ দ্বাৰা ঘূৰোৱা জাগাটো হল ইনফো প্যানেল। এইটো আমাৰ ব্লেন্ডাৰ ইন্টাৰফেসত সকলোতছে ওপৰৰ প্যানেল। ইনফো প্যানেলত মুখ্য মেনু আছে। ফাইলত বাও ক্লিক কৰক। এই মেনুত ফাইল বিকল্প আছে যেনে নতুন ফাইল বনোৱা, উপস্থিত ফাইল খোলা, ফাইল সংৰক্ষণ কৰা, ইউজাৰ প্ৰেফাৰেন্সেস, ফাইল ইম্পোৰ্ট অথবা এক্সপোৰ্ট কৰা ইত্যাদি। এডত বাও ক্লিক কৰক। এইটো অবজেক্ট ৰিপজিটৰী। এই মেনু ব্যৱহাৰ কৰি 3D ভিউত নতুন অবজেক্ট যোগ কৰিব পাৰি। কিবৰ্ড শৰ্টকাটৰ বাবে Shift আৰু A টিপক। এতিয়া 3D ভিউত প্লেন যোগ কৰো। 3D কাৰ্সাৰ ঘূৰাবলৈ পৰ্দাত যিকোনো জাগাত বাও ক্লিক কৰক। আমি এই স্থান নিৰ্বাচন কৰিছো। এড মেনু আনিবলৈ Shift আৰু A টিপক। মেশ প্লেনত বাও ক্লিক কৰক। 3D কাৰ্সাৰৰ স্থানত এটা নতুন প্লেন 3D ভিউত জুড়া গৈছে। 3D কাৰ্সাৰ সম্পৰ্কে জানিবলৈ নেভিগেশ্যন 3D কাৰ্সাৰ এই টিউটোৰিয়েলটো চাওক। একেইভাবে আপুনি 3D ভিউত আৰু কিছু অবজেক্ট যোগ কৰাৰ চেষ্টা কৰিব পাৰিব। ইনফো প্যানেললৈ উভতি যাওক। ৰেন্ডাৰ মেনু খুলিবলৈ ৰেন্ডাৰত বাও ক্লিক কৰক। বিভিন্ন ৰেন্ডাৰ বিকল্প আছে যেনে ৰেন্ডাৰ ইমেজ, ৰেন্ডাৰ এনিমেশ্যন, শো অৰ হাইড ৰেন্ডাৰ ভিউ ইত্যাদি। ৰেন্ডাৰ সেটিংস পৰৱৰ্তী টিউটোৰিয়েলত বিশদভাৱে শিকোৱা হ'ব। ইনফো প্যানেল সম্পৰ্কে অধিক জানিবলৈ টাইপ অফ উইন্ডোজ, ফাইল ব্ৰাউজাৰ এণ্ড ইনফো প্যানেল টিউটোৰিয়েলটো চাওক। ৰঙা বক্সৰ অধীনত থকা জাগাটো হল আউটলাইনাৰ প্যানেল।
এইটো ব্লেন্ডাৰ ইন্টাৰফেসৰ ওপৰৰ সোঁফালৰ কোণত উপস্থিত আউটলাইনাৰে 3D ভিউত উপস্থিত সকলো অবজেক্টৰ এটা তালিকা দিয়ে আউটলাইনাৰ সম্পৰ্কে অধিক জানিবলৈ টাইপ অফ উইন্ডোজ আউটলাইনাৰ এই টিউটোৰিয়েলটো চাওক ৰঙা বাকচৰ ভিতৰৰ জাগাটো হল প্ৰপাৰ্টিজ উইন্ডো এই উইন্ডোত অনেক টুলস আৰু সেটিংসৰ সৈতে বিস্তৃত ৰেঞ্জৰ প্যানেল আছে আমি ব্লেন্ডাৰত কাম কৰাৰ সময়ত এই প্যানেলবোৰ অনেকবাৰ ব্যৱহাৰ কৰিম প্ৰপাৰ্টিজ উইন্ডো ব্লেন্ডাৰ ইন্টাৰফেসৰ তলৰ সোঁফালে কোণত আউটলাইনাৰ উইন্ডোৰ তলত উপস্থিত প্ৰপাৰ্টিজ উইন্ডো সম্পৰ্কে অধিক জানিবলৈ টাইপ অফ উইন্ডোজ প্ৰপাৰ্টিজ পাৰ্ট 1 আৰু 2 এই টিউটোৰিয়েলটো চাওক এইটো হল টাইমলাইন এইটো 3D ভিউৰ তলত উপস্থিত ইয়াত এনিমেশনৰ বাবে ফ্ৰেম ৰেঞ্জ দেখিব পাৰিব এই সেউজীয়া উলম্ব ৰেখাটোৱে বৰ্তমান ফ্ৰেম কয় যত আপুনি কাম কৰি আছে আপুনি এইটো ফ্ৰেম ৰেঞ্জৰ সৈতে স্থানান্তৰিত কৰিব পাৰিব বাও ক্লিক কৰি সেউজীয়া ৰেখাক ধৰি ৰাখক এতিয়া আপোনাৰ মাউস ঘুৰাওক ফ্ৰেম নিশ্চিতৰ বাবে বাও ক্লিক এৰি দিয়ক Start 1 এ আমাৰ এনিমেশন ৰেঞ্জৰ আৰম্ভণি ফ্ৰেম প্ৰতিনিধিত্ব কৰে End 250 এ আমাৰ এনিমেশন ৰেঞ্জৰ শেষৰ ফ্ৰেম প্ৰতিনিধিত্ব কৰে এইটো আমাৰ এনিমেশনৰ বাবে প্লেবেক বিকল্প টাইমলাইন সম্পৰ্কে অধিক জানিবলৈ টাইপছ অফ উইন্ডোজ টাইমলাইন এই টিউটোৰিয়েলটো চাওক এইটো ব্লেন্ডাৰ ইন্টাৰফেসৰ এটা সংক্ষিপ্ত বিৱৰণ এই সকলো উইন্ডোৰ বাহিৰে যি ব্লেন্ডাৰ কৰ্ম পৰিসৰত ডিফল্ট ৰূপে উপস্থিত ইয়াত অন্য উইন্ডোজও আছে যাক যিকোনো জাগাত মেনুৰ পৰা নিৰ্বাচন কৰা যায় এই সকলো উইন্ডোজৰ বিস্তাৰিত বিৱৰণ পৰৱৰ্তী টিউটোৰিয়েলত দিয়া হৈছে এতিয়া 3D ভিউত প্ৰতিটো অবজেক্ট নিৰ্বাচন কৰাৰ চেষ্টা কৰক 3D ট্ৰান্সফৰ্ম ম্যানিপুলেটৰ ব্যৱহাৰ কৰি কিউবক X Y আৰু Z ইয়াৰ ফালে ঘুৰাওক এতিয়া ভিউ ট্যাব খুলক আৰু অবজেক্ট টুল প্যানেলত ট্ৰান্সলেট ব্যৱহাৰ কৰি 3D ভিউত ক্যামেৰা ঘুৰাওক এই প্ৰকল্পটো ভাৰত চৰকাৰৰ ICT MHRD ইয়াৰ জাতীয় শিক্ষা মিছনৰ দ্বাৰা সমৰ্থিত ইয়াৰ ওপৰত অধিক তথ্য নিম্ন লিংকত উপলব্ধ oscar.iitb.ac.in আৰু spoken-tutorial.org/nmeict-intro স্পোকেন টিউটোৰিয়েল প্ৰকল্পৰ দলে টিউটোৰিয়েল ব্যৱহাৰ কৰি কৰ্মশালাৰ আয়োজন কৰে অনলাইন পৰীক্ষা পাস কৰাত প্ৰশংসাপত্ৰ দিয়া হয় বিস্তাৰিত তথ্যৰ বাবে contact@spoken-tutorial.org ত ইমেইল কৰক এই পাঠটি অনামিকা মেধিৰ দ্বাৰা অনুবাদ কৰা হৈছে আই আই টী বম্বেৰ পৰা মই মৌচুমী মেধি এতিয়া আপোনাৰ পৰা বিদায় লৈছো যোগদানৰ বাবে ধন্যবাদ